আজি যিহেতু সানডে আজি ৰাতিপুৱা বজাৰলৈ গ'ল মিষ্টাৰ গৈয়া বহুত বজাৰ কৰি লৈ আহিলে আলু পিঁয়াজ ফুলকবি বন্ধাকবি ধনিয়া তিয়ঁহ বিট এনেকৈ বহুত বজাৰ কৰিলে আজি হেনো সস্তা আছিল বজাৰ আৰু যিহেতু ঘৰ বনাই আছে চাওক গাইজ প্ৰায় হৈছেগৈ আৰু গাঁথনি লিণ্টাৰৰ কাৰণে এতিয়া সেইবোৰ ৰডবোৰ বান্ধি থৈছে আৰু এইফালে ধুনীয়াকৈ চব হৈ গ'ল আৰু গাইজ আজি দুপৰীয়া ভাত সাজ এনেকৈ খাব লৈছোঁ এয়া চাওক এয়া হ'ল চালাড সৰিয়হ আৰু জলকীয়া আচাৰ এইফালে মান ধনিয়া মচুন্দৰী মানিমুনি নৰসিংহৰ চাটনি এইফালে হ'ল শুকতি ঘৰত বনোৱা এইফালে হ'ল বন্ধাকবি আলু ফুলকবি মটৰমাহ এনেকৈ মিক্স চব্জি এইফালে হ'ল ঢেকীয়া আৰু মাটিকাদুৰি আলু দি ভাজি আৰু এইফালে লৈছোঁ মই দাইল অকণমান আৰু এয়া লৈছোঁ ভাত এতিয়া দুপৰীয়া ভাত সাজ এনেকৈ খাম আপোনালোকে কোনে বাৰু এনেকৈ বনাই খাই ভাল পায় কমেণ্ট কৰি জনাব দেই গাইজ আমলখি ছিজন যিহেতুকে আমলখি সিজাই বইল কৰি লৈ গোটা মছলা ভাজি আছোঁ গুড়ি কৰি ল'ম সকলোখিনি গাইজ গোটেইখিনি ভাজি ল'লোঁ জিৰা গুড়ি ধনিয়া গুড়ি পাঁচফোৰণ শুকান জলকীয়া এইফালে কালাৰ আৰু এইফালে ধনিয়া গুটি তেনেকৈ গোটেইখিনি গুড়ি কৰি ল'লোঁ একেলগে বগা সৰিয়হ এইফালে তেল গৰম হৈ গ'ল আৰু এইফালে দেখিছেনে গাইজ এইখিনি মই অলপ অলপকৈ দি ল'ম এতিয়া মই তেলখিনি গৰম হোৱাত লাহেকৈ এইখিনি দুদিন ৰ'দ খুৱাই লৈছোঁ নহ'লে পানীটো থাকিলে ভেঁকুৰ ধৰা চান্স থাকে এতিয়া গোটেইখিনি এনেকৈ দি দিছোঁ এতিয়া গোটেইখিনি দি হৈ গ'ল গোটেই মছলাখিনি ইয়াতে এড কৰি দিম মানে মছলাবোৰ গোটাকৈ আনি ভাজি ল'লে বহুত ধুনীয়া এটা গোন্ধ আহে মানে ফ্লেভাৰটো ভাল আহে আৰু অকণমান দি দিছোঁ নিমখ আৰু ইয়াতে দি দিম দুচামুচ হালধি গুড়ি এয়া হালধি গুড়ি এচামুচ দি দিছোঁ গোটেইখিনি দি এতিয়া লাহে লাহে লৰাম এতিয়া শুকাই থোৱা ভোট জলকীয়াখিনিও দি দিম আৰু লাহে লাহে পাছত জ্বলাটো কম হ'লে আৰু অলপ বেলেগকৈ দি দিম আৰু এতিয়া এইখিনি ধুনীয়াকৈ মিক্স কৰি লৰাই থাকিম আৰু গেছৰ ফ্লেমটো একদম ল' কৰি দিছোঁ আপোনালোকে বাৰু কোনে আমলখি আচাৰ খাই ভাল পায় আৰু কেনেকৈ বনায় কমেণ্টত জনাবচোন দেই আমলখি আচাৰ মোৰ ৰেডি হৈ গ'ল পাছত মই মিঠাতেল আৰু দিম আৰু জলকীয়াও দিম আৰু নহৰু দিম নহৰু আৰু জলকীয়াখিনি ভালকৈ আৰু অলপ শুকোৱা নাই এইখিনি তেতিয়া ভালকৈ শুকাই ল'লে ইয়াত মিক্স কৰি দিম আৰু আপোনালোকে যদি তেল কম দি খাই ভাল পায় তেল কমায়ো দিব পাৰে এনেকৈ খাবলৈ হৈ আছে আৰু অলপ সৰহকৈ দি থ'লে মানে আচাৰটো বেয়া নহয় ভাজি আছোঁ বিলাহী মটৰমাহ আৰু লাও দি পেলাই বনাম এতিয়া মাছখিনি ভাজি ল'লোঁ এইফালে মাছ বনাবলৈ কাৰণে মটৰমাহ মছলাখিনি পূৰা সিজাই আছোঁ গোটেই চব দি দিছোঁ জিৰা গুড়ি ধনিয়া গুড়ি কেঁচা জলকীয়া শুকান জলকীয়া মিক্সিত পিচি পেষ্ট বনাই লৈছোঁ নহৰু আৰু বিলাহী পেষ্ট বনাই লৈ এতিয়া মটৰখিনি দি মছলাখিনিত ভাজি আছোঁ ইফালে এই কুকাৰটোত লাও আলু বইল কৰিছোঁ বইল কৰি ইয়াত মানে দি দিম আৰু আজি বহুত দিনৰ মূৰত আমাৰ ইয়াত ভাইটি এটা আহিলে আৰু এয়া আমাৰ ভণ্টি বহুত দিনৰ মূৰত আহিছে এয়া আমাৰ ভাগিন গুড ইভিনিং জনালোঁ সকলোকে আৰু এতিয়া চাহ দিলোঁ খাবৰ কাৰণে সিহঁতক কৈ দিয়া আমাৰ ভাগিনজনীক কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰিব দেই আৰিয়ানা নামটো আৰু এয়া আমাৰ বেটি দেখিছে নাই গাইজ এইফালে বনাই আছোঁ মাছ লাও আলু মাছ গুড নাইট সকলোকে গুড নাইটৰ শুভেচ্ছা জনাইছোঁ আৰু ৰাতি ভাত সাজ মিষ্টাৰে জুইৰ ওচৰতে বহি খাইছে আজি ভাত সাজ খাবৰ কাৰণে বনাইছোঁ এয়া
চাটনি, দাইলৰ বৰা, বেঙেনা ফ্ৰাই আৰু এইফালে ৰূপচন্দা মাছ, লাও, আলু, মটৰ দি বিলাহী দি বনাইছোঁ। আৰু এনেকৈ জুইৰ ওচৰত আমি খাম। আৰু মিষ্টাৰে খাই আছে। মিষ্টাৰ খাই কিনে ৰিভিউ দিব কেনেকুৱা হৈছে। বঢ়িয়া হৈছে, অলপ চব্জি লাগে মোক। এনে চব্জি দি দিয়া। আৰু আমাৰ বেটিয়ে এতিয়া চব্জি দি আছে দেই। গাইজ এতিয়া ভাত খাব লৈছোঁ। বেঙেনা ফ্ৰাই, দাইলৰ পকৰি, চাটনি আৰু ৰূপচন্দা মাছ, লাও, আলু, বিলাহী গ্ৰেভি বনাইছোঁ জ্বলাকৈ। আৰু এইফালে জুই পুৱাই আছোঁ। বহুত ঠাণ্ডা আমাৰ ইয়াত। আৰু মিষ্টাৰে খাই শেষেই হ'ল। মই এতিয়া খাব লৈছোঁ। কেনেকুৱা হৈছে, বহুত ধুনীয়া হৈছে। আৰু ঠাণ্ডাত বহুত জ্বলা খালে বহুত ভাল লাগে। আৰু চাটনি অকণ খাওঁ দেই। চাটনিটোত মান ধনিয়া পাত, নৰসিংহ, মানিমুনি আৰু মচুন্দৰী, জলকীয়া, নহৰু, আদা দি পূৰা জ্বলাকৈ চাটনি বনাইছোঁ। ঔষধি পাত গোটেইকেইটাই খাবৰ কাৰণে বহুত ভাল আৰু পেটৰ কাৰণেও খুব ভাল। গতিকে সেয়া চাটনি অকণ লৈ লৈছোঁ। আৰু দাইলৰ পকৰি গাইজ, দাইল পকৰি মেইন। আৰু বেঙেনা ফ্ৰাই মোৰ বহুত প্ৰিয়। আপোনালোকে কোনে কোনে এনেকৈ খায় কমেণ্টত জনাব দেই গাইজ। ভাষা আছোঁ।